প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱ, তাৰপিছতে আহিলে শ্ৰী শ্ৰী মাধৱদেৱ, তেওঁৰে শিষ্য আছিলে গোপালদেৱ। সেই গোপালদেৱৰে প্ৰৱৰ্তিত কালসংহতিৰ গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱে 1601 চনতে প্ৰায় 424 বছৰ আগতে এই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছে। তাৰে শ্ৰী শ্ৰী মায়ামৰা দিনটোৱে সত্ৰ এখন 1837 চনত ইয়ালৈ উঠি আহি পাৰম্পৰ ৰীতিমতে ধৰ্মীয় কাৰ্য সমাপন কৰি আছে। তাতে আজি এটা উল্লেখযোগ্য দিন, 3খন গাঁৱৰ 9 ল'ৰা 9 ছোৱালী তেওঁলোকে শৰণ ল'বলৈ আহিছে। ইয়াতে পূৰ্বাপৰ নীতি অনুসৰি তেওঁলোকে পাণ সোধাব। এতিয়া পাণ তেওঁলোকৰ 4 গুছি পাণ 80 খিলা, লগতে এটি চুৰীয়া পাতে বান্ধি 81বিধ ভটকি বুলি কয়, তাকে অৰ্পণ কৰিব। কৰি শ্ৰী শ্ৰী মায়ামৰা দিনটোৱে সত্ৰৰ সত্ৰাধিকাৰ গোসাঁই দেৱতাৰ শ্ৰীচৰণৰ মাধ্যমেৰে পৰম পুৰুষ শ্ৰীকৃষ্ণ ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত শৰণ তথা আশ্ৰয় ল'ব। এই প্ৰথা আমাৰ 400 বছৰৰ পৰা চলি আহিছে। সেই অনুক্ৰমে তেওঁলোকে শৰণ লোৱাৰ পিছত এটি এটি গুৰু প্ৰদত্ত নাম, ঈশ্বৰ ভগৱন্তৰ সহস্ৰ নামৰ এটি নাম পাব, আৰু সেই নামকে তেওঁলোকে এটা দিন ধাৰ্য কৰি নিজে নিজে নিজৰ গাঁৱত গৈ নাম জননী পাতিব। সেই নাম জননী পতাৰ পিছতে তেওঁলোকৰ এই শৰণ কাৰ্য সমাপন হয় বুলি কয়। তাতে সেইটো ডাঙৰ অনুষ্ঠান। গতিকে এইটো লাহে লাহে প্ৰচাৰ প্ৰসাৰ হৈছে। এইটো অকল আমাৰ মায়ামৰা সম্প্ৰদায়তে এনেকৈ গুৰু শৰণ থাকে।